ডাঙৰীয়া আৰু আমাৰ উপস্থিত থকা সাংবাদিক বন্ধুসকল, আমাৰ চেষ্টা যে আজি স্ক্ৰিনিং প্ৰচেছ যিমান আমি সোনকালে শেষ কৰিব পাৰোঁ সেয়া আমাৰ চেষ্টা থাকিব। আমি বিভিন্ন সময়ত আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত কথাখিনি আলোচনা কৰিছোঁ আৰু তেওঁলোকে আমাক বিভিন্ন সময়ত পৰামৰ্শ দিছে যে কংগ্ৰেছ দলৰ প্ৰথম পৰ্যায়ৰ তালিকা প্ৰাৰ্থীসকলৰ এই মাহৰ শেষৰ ফালে প্ৰকাশিত হ'ব লাগে আৰু এই ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় নেতৃত্বই আমাক জনাইছে যে যি সময়ত আমাৰ প্ৰাৰ্থী তালিকা বা আমাৰ এটা যি প্ৰক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ স্তৰত শেষ হ'ব, আমি দিল্লীত গৈ যেতিয়াই বিচাৰোঁ আমাৰ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, কেচি বেণুগোপাল ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতি, তেওঁলোকে যেতিয়া আমি বিচাৰোঁ তেওঁলোকে বহিব প্ৰস্তুত হৈ থাকিব আৰু এই মাহৰ শেষৰ ফালে আমাৰ প্ৰথম পৰ্যায়ৰ তালিকা তেওঁলোকে মুকলি কৰিবলৈ তেওঁলোকে প্ৰস্তুত হৈ আছে। ইয়াৰ মাজত আমাৰ যাত্ৰা হ'ল সময় পৰিৱৰ্তনৰ যাত্ৰা, যে যাত্ৰা সমগ্ৰ অসমৰ ভিতৰত 12,000 বিঘা মাটি কাৰ ওচৰত আছে গোটেইখিনি কথা ফাদিল কৰিছে আৰু এই যাত্ৰা যথেষ্ট সফল হ'ল আৰু যাৰ ফলত আমাৰ এই যাত্ৰা সফলতা চাই আমি আমাৰ স্ক্ৰিনিং কমিটিৰ যি প্ৰদেশৰ মিটিং আছিল যিমান সোনকালে আমি কৰিবলৈ বিচাৰিছিলোঁ, আমি এই যাত্ৰাৰ সফলতা চাই আমি কৰিব নোৱাৰিলোঁ, কিন্তু তথাপিও আপোনালোকে দেখিছে যে বিভিন্ন দলৰ তুলনাত আমাৰ দলৰ কামখিনি স্ক্ৰিনিঙৰ কামখিনি আৰু গতি লৈছে, তেওঁলোকৰ তুলনাত আমি আৰু আগবাঢ়ি আছোঁ আৰু সেইকাৰণে আমাৰো চেষ্টা থাকিব যে আমাৰ প্ৰদেশ আমাৰ যি ইলেকশ্যন কমিটি স্ক্ৰিনিং মিটিঙৰ খুব সুন্দৰকৈ হ'ল, নামবোৰ একদম ব্লকৰ পৰ্যায়ত আলোচনা কৰাৰ পিছত ডিষ্ট্ৰিক্টত আলোচনা হ'ল, ডিষ্ট্ৰিক্টত আলোচনা কৰাৰ পিছত আমাৰ ইয়াৰলৈ আহিলে এই মিটিঙৰ ভিতৰত খুব সুন্দৰ এটা চৰ্চা হ'ল, এটা শুদ্ধ পেনেল আমি প্ৰতিখন ছিটৰ বাবে আমি তৈয়াৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু আমাৰ যে প্ৰক্ৰিয়া শুদ্ধ হৈছে, যদি আমাৰ দলৰ তৃণমূল কৰ্মীখিনি যদি অন্তিম স্ক্ৰিনিং মিটিঙৰ আগত আমাৰ সভানেত্ৰী স্ক্ৰিনিং কমিটিৰ সভানেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক কিছু পৰামৰ্শ দিবলৈ বিচাৰে, তো তাৰ বাবে আকৌ 2 দিনীয়া তেওঁলোকে আজি ভ্ৰমণ লৈছে। তো সেইটোৱে দেখাইছে যে কিমান ধৰণৰ আমি তৃণমূল কৰ্মীসকলৰ পৰামৰ্শ, তেওঁলোকৰ সময় আৰু সুবিধা আমি স্ক্ৰিনিং ওপৰত দিছোঁ, লগে লগে আমি তৎপৰতাও প্ৰকাশ কৰিছোঁ। মই আশাবাদী কি যদি আমি এই মাহৰ শেষৰ ফালে আমি যদি আমাৰ প্ৰথম তালিকা আমি ওলাব পাৰোঁ, মাৰ্চৰ প্ৰথম সপ্তাহ ভিতৰত আমি প্ৰায় 86ত আমি নিজৰ কেণ্ডিডেটৰ তালিকা আমি বাই মাৰ্চ 5 বাই মাৰ্চ 6 আমি 86ত আমাৰ প্ৰথম পৰ্যায়ৰ আমাৰ কেণ্ডিডেটৰ তালিকা আমি প্ৰকাশ কৰিবলৈ সক্ষম হ'ম। মই আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে, মই তেখেতকো 2 আষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন ডাঙৰীয়ানী অহাকালিলৈ আহি পাবহি, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, আৰু ইতিপূৰ্বে 3জন স্ক্ৰিনিং কমিটিৰ সদস্য, AICC ছেক্ৰেটাৰী এজন আৰু 2জন সাংসদ অসমৰ বিভিন্ন জিলালৈ ইতিমধ্যে গৈছে আৰু তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীসকলক সাক্ষাৎ কৰি তৃণমূল পৰ্যায়ৰ পৰা আমাৰ কৰ্মীসকলে যেনেধৰণে সেই অঞ্চলবিলাকৰ বাবে প্ৰতিনিধি বিচাৰে এই ক্ষেত্ৰত মতামত গ্ৰহণ কৰিছে আৰু এই মতামতৰ পিছত আমাৰ স্ক্ৰিনিং কমিটিত এই কথাখিনিও আহিব, আবেদনকাৰীসকলৰ
কথাখিনিও আহিব আৰু তাৰ পিছত সভাপতিয়ে ক'বৰ দৰে আমি সোনকালে আমাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পাৰিম আৰু যিহেতু প্ৰথমবাৰৰ বাবে এনেকৈ স্ক্ৰিনিং কমিটিৰ সদস্যসকলে অসম ভ্ৰমণ কৰিছে সেইবাবে আমি আমাৰ চেয়াৰমেন প্ৰিয়ংকা গান্ধীক ধন্যবাদ জনাইছোঁ তেখেতে নিজেও আহিব ইয়াৰ আগৰবাৰো আমি দেখিছিলোঁ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন হৈছিল আৰু তেখেতসকলে অসমলৈ আহি গুৱাহাটীৰ পৰাই গোটেই কামখিনি কৰিছিল আৰু 2-3 দিনত তেখেতসকলে তাৰ ৰিপৰ্ট প্ৰস্তুত কৰিছিল কিন্তু এইবাৰ আৰু বেছিকৈ আমাৰ কৰ্মীসকলৰ মনৰ কথাখিনি ল'বলৈ হাইকমাণ্ডে ইচ্ছা প্ৰকাশ কৰিলে তাৰ বাবে মই আমাৰ কংগ্ৰেছ সভাপতি আৰু সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ আৰু ইয়াৰ পিছত যদি আপোনালোকৰ বা প্ৰশ্ন আছে আপোনালোকে প্ৰশ্নবোৰ সুধিব পাৰে এক ছেকেণ্ড আমি যোৱাবাৰো এটা প্ৰক্ৰিয়া সৃষ্টি কৰি দিছোঁ আমাৰ চেয়াৰমেন মিডিয়া চেল আছে চেয়াৰমেন মিডিয়া চেলে এতিয়া 2-দিনীয়া কাৰ্যসূচী এই 2-দিনীয়া কাৰ্যসূচী তেওঁ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন হিচাপে যি দায়িত্ব দিয়া হৈছিল সেইখিনি দায়িত্ব তেওঁলোকে পালন কৰিব